দমদমা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ কৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰকাশ চন্দ্ৰ দাসে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত তেখেতৰ দূৰদৰ্শী চিন্তাৰে সমাজৰ ব্যাধিস্বৰূপ বাল্য বিবাহৰ বিৰুদ্ধে কৰা যুঁজখনক এক নতুন গতি দিয়াৰ প্ৰয়াসেৰে কন্যা শিক্ষাক উদগনি জনোৱাৰ বাবে কৰা অভিলাষী আঁচনি নিযুত মইনা আঁচনি আজি শুভাৰম্ভণি কৰে। এই তদুপলক্ষে অসমৰ প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হয়। সমান্তৰালভাৱে আজি দিনৰ 11 বজাত কামৰূপ জিলাৰ হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান দমদমা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজতো দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰঞ্জন শৰ্মাৰ উপস্থিতিতেই ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাসে নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাসে নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ কৰি কৈছে, এই অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে 1500 কোটি টকা ব্যয় সাপেক্ষে যুগুতোৱা এই আঁচনিৰ দ্বাৰা আমাৰ ৰাজ্যৰ 10 লাখ ছাত্ৰীয়ে ভিন্ন কিস্তিৰ দ্বাৰা ধন লাভৰ লগতে শিক্ষাৰ জৰিয়তে নিজৰ জীৱন সজোৱাত অগ্ৰসৰ হ'ব পাৰিব। এনে আঁচনিৰ জৰিয়তে সমাজৰ ব্যাধিস্বৰূপ বাল্য বিবাহৰ নিৰ্মূল কৰোৱাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে। নিযুত মইনা আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ 10 লাখ ছাত্ৰী উপকৃত হ'ব পৰাকৈ আজি এই নিযুত মইনা আঁচনিখন শুভ উদ্বোধনী কৰিছে। দমদমা মহাবিদ্যালয়ত শুভ উদ্বোধনীৰ অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰীৰ মাজত এই নিযুত মইনা ফৰ্ম বিতৰণ কৰোঁ আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে প্ৰতি মাহে একাদশ ছাত্ৰীয়ে 1000 টকাকৈ, স্নাতক ডিগ্ৰী ছাত্ৰীয়ে 1250 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে 2500 টকাকৈ প্ৰতি মাহে পাব 10 মাহত। আৰু সমগ্ৰ অসমত এই আঁচনিয়ে ছাত্ৰীসকলৰ শিক্ষাৰ দিশত এক যুগান্তকাৰী সিদ্ধান্ত লৈ ছাত্ৰীসকলে আগুৱাই যোৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰিব আৰু বিশেষভাৱে ছাত্ৰীসকলে শিক্ষাৰ লগতে এই আঁচনিয়ে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা ল'ব পাৰে। আজিৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰটোটাইপ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। 9 ৰূপ 9 সাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।